বন্ধু বান্ধৱীসকল, ৰাজ্যৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ তথা ভাল খবৰ তেখেতে শ্বেয়াৰ কৰিছে। তেখেতে লিখিছে, আজি জনতা ভৱনত সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হওঁ। পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা, দৰমহাকে ধৰি টিউটৰ শিক্ষক সংস্থাই উত্থাপন কৰা কেইবাটাও দাবী সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। অৰ্থাৎ টিউটৰ শিক্ষকসকলৰ যিখিনি দাবী আছে, তেওঁলোকৰ যিখিনি সমস্যা, সেই সম্পৰ্কত এখন তেওঁলোক বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী মহোদয়। পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা, দৰমহাকে ধৰি টিউটৰ শিক্ষক সংস্থাই উত্থাপন কৰা কেইবাটাও দাবী সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ৰাজ্য চৰকাৰে টিউটৰসকলৰ সমস্যা অনুধাৱন কৰিছে আৰু আইন অনুসৰি পৰ্যায়ক্ৰমে এই সমস্যাসমূহ সমাধানৰ বাবে আগ্ৰহী। অৰ্থাৎ টিউটৰসকলৰ সমস্যা সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয় আৰু পৰ্যায়ক্ৰমে সেইসমূহ সমাধানৰ কাৰণে ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। দ্বিতীয়তে, সদৌ অসম মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনৰ কাৰ্যালয় সভাকক্ষত বৈঠকত অনুষ্ঠিত কৰোঁ। অৰ্থাৎ হাইস্কুল বা অৰ্থাৎ মাধ্যমিক পৰ্যায়ত থকা অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ লগত আলোচনা হয়। বৈঠকত শিক্ষক সংস্থাই উত্থাপন কৰা বেতন সুৰক্ষাৰ সৈতে নিয়মীয়াকৰণ, CPF-ৰ সুবিধা প্ৰদান, নিয়মীয়াকৰণ আদি এই সম্পৰ্কত আলোচনা কৰা হয়। অৰ্থাৎ বিভিন্ন মাধ্যমিক স্কুলবিলাকত কৰ্মৰত হৈ থকা অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ যি সমস্যা, সেই সম্পৰ্কতো এখন বৈঠকত মাধ্যমিক শিক্ষক সংস্থাৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সংস্থাৰ লগত তেখেত আলোচনাত মিলিত হয়। বৈঠকত শিক্ষক সংস্থাই উত্থাপন কৰা বেতন সুৰক্ষাৰ সৈতে নিয়মীয়াকৰণ, CPF-ৰ সুবিধা প্ৰদান, নিয়মীয়াকৰণৰ ফলত জ্যেষ্ঠতা হেৰুওৱা আদি কেইবাটাও বিষয়ত আলোচনা কৰা হয়। মাধ্যমিক শিক্ষা খণ্ডৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিশ্চিতভাৱে যোগাত্মক ভূমিকা গ্ৰহণ কৰিব। বৈঠকত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালক শ্ৰীমতী মমতা বানৰ্জীও উপস্থিত থাকে।